ৰাজ্যত বান বিভীষিকাৰ পিছত জুই লাগিছে এতিয়া শাক-পাচলিৰ বজাৰত। প্ৰলয়ংকাৰী বানে কৃষিভূমি বিনষ্ট কৰাৰ ফলত নাটনি হৈছে পাচলিৰ। জুই চাই দাম হৈছে শাক-পাচলিৰ বজাৰত। অনিয়ন্ত্ৰিত বজাৰত একাংশ অসাধু ব্যৱসায়ীয়ে সুবিধা লৈছে বানৰ। শাক-পাচলিৰ অভাৱনীয় দাম বৃদ্ধিৰ ফলত হাহাকাৰ লাগিছে গ্ৰাহকৰ মাজত। আৰু এই সন্দৰ্ভত আমাৰ সাংবাদিক খাদিমুল হুছেইনৰ এক ৰিপৰ্ট আপোনালোকলৈ আগবঢ়াইছো। হয়, নিশ্চিতভাৱে বানপানীৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে। ৰাজ্যত শাক-পাচলিৰ মূল্য বৃদ্ধি আকাশলংঘী হোৱা দেখিবলৈ পোৱা গৈছে। আৰু মই এই মুহূৰ্তত উপস্থিত আছো বঙাইগাঁও জিলাৰ যোগীঘোপাৰ কাবেতাৰী এখন সাপ্তাহিক বজাৰ, যিখন বজাৰৰ পৰা নামনি অসমৰ বিস্তীৰ্ণ অঞ্চললৈ শাক-পাচলি ইয়াৰ পৰাই বিশেষকৈ গৈ বিক্ৰী কৰে। আৰু এই মুহূৰ্তত যিখন পাইকাৰী বজাৰ আছে, সেই পাইকাৰী বজাৰত দেখিবলৈ পোৱা গৈছে প্ৰতিবিধ শাক-পাচলিৰে মূল্য বৃদ্ধি আকাশলংঘী হোৱা দেখিবলৈ পোৱা গৈছে। অৰ্থাৎ প্ৰায় দুসপ্তাহ ব্যৱধানত দুগুণ বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। মোৰ সঠিক সহযোগে এই মুহূৰ্তত এই দৃশ্যাংশ দেখুৱাই আছে কি ধৰণে মূল্য হৈছে আৰু সেই মূল্য কি ধৰণে গ্ৰাহক কেনেধৰণৰ গ্ৰাহকৰ পৰা মই কিছু কথা জানিব বিচাৰিম। এজন গ্ৰাহক আছে, মই গ্ৰাহকজনৰ পৰা কিছু কথা জানিব বিচাৰিছো যে মই দেখিবলৈ পাইছো যে শাক-পাচলিৰ মূল্য যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে। বিশেষকৈ ক'ব লাগিব বানপানীৰ সমান্তৰালকৈ আকাশলংঘী হোৱা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে আপুনি বজাৰ কৰিবলৈ আহিছিলে, কি বজাৰ ক্ৰয় কৰিলে আৰু কেনেকুৱা মূল্য পালে? শাক-পাচলিৰ মূল্য মানে আকাশলংঘী হৈ গৈছে। ইমান দাম ল'বই নোৱাৰি। কেনেকুৱা দামবোৰ কেনেধৰণৰ পালে আপুনি? দাম মানে প্ৰচুৰ বেছি, মানে অইন বতৰতকে এই বতৰত মানে প্ৰচুৰ বেছি শাক-পাচলিৰ দাম। বিশেষকৈ চৰকাৰখনে এই ক্ষেত্ৰত যিজনে ভূমিকা এটা ল'ব লাগিছিল এই মুহূৰ্তত, কাৰণ প্ৰস্তুতি আগৰ পৰাই ল'ব লাগিছিল, সেইটো লোৱা নাই চৰকাৰে। মানে গ্ৰাহকে শাক-পাচলি কিনিব আহি ঘূৰি গৈ আছে, ইমান দাম। মই নিজেও কিনিব পৰা নাই। এতিয়া তিয়হ এটা 80 টকা 100 টকা কেজি লোৱাৰ মানে এবিলিটিয়ে নাই মানুহৰ, এনেকুৱা ধৰণৰ। আৰু যিখন এই সাপ্তাহিক কাবেতাৰী এইখন বজাৰৰ পৰা নামনি অসমত ইয়াৰ পৰা শাক-পাচলি গৈ বিক্ৰী কৰে, ইয়াৰ পৰা ক্ৰয় কৰি অইন স্থানত বিক্ৰী কৰে। এইখন পাইকাৰী বজাৰ, এই পাইকাৰী বজাৰতে যদি আকাশলংঘী মূল্য বৃদ্ধি হয়, খুচুৰাত নিশ্চয় মূল্য বৃদ্ধি হোৱাটো স্বাভাৱিক। এইটো তাতে খুচুৰা বিক্ৰী য'ত আমি কিনিবলৈ যাওঁ তাতো মানে দাম ক'বই নোৱাৰি, ইমান দাম মানে অসহ্যকৰ হৈ গৈছে দাম। মানে শাক-পাচলি ল'বই নোৱাৰি, মানে খুবেই দাম বেছি। এইটো মানে সম্ভৱে নহয় এক কথাত। নিশ্চিতভাৱে মই ইয়াত যি বিক্ৰেতা যিবোৰ ইয়াত বিশেষ দোকানৰ কি আছে, মই সেইসকলৰ লগত কথা পাতিব যে আপুনি পটল কিমান কৰি দিছে? পটল 40 টকা কৰি বিক্ৰী কৰি আছে। 40 টকা কি কিলো? আৰু বিলাহী 80 টকা কিলো বিক্ৰী কৰি আছে। যোৱা সপ্তাহত কিমান কৰি বিক্ৰী কৰিছে? যোৱা সপ্তাহত আমি অহা নাই এইটো বজাৰত বা কিমান দিছে। আন যিবোৰ দোকান আছে সেই ধন্যবাদ জনাইছো খাদিমুল হুছেইনক। এয়া আছিল যোগীঘোপাৰ এখন পাইকাৰী বজাৰৰ দৃশ্য। কেৱল যোগীঘোপাৰ এইখন পাইকাৰী বজাৰে নহয়, ৰাজ্যৰ প্ৰতিখন বজাৰতে এতিয়া লাগিছে জুই।